পৰিশ্ৰমে গঢ়িলে আত্মনিৰ্ভৰশীলতাৰ নতুন পৰিচয়। মুৰ্গী, হাঁহ, মাছ আৰু গাহৰি পালনেৰে স্বাৱলম্বী ৰসাৰ আৰতি হ'ল। নিবনুৱা যুৱক যুৱতীৰ বাবে অনুপ্ৰেৰণাৰ নাম আৰতি হ'ল। চাকৰিৰ অপেক্ষাত সময় নষ্ট নকৰি নিজৰ হাতৰ পৰিশ্ৰমেৰে গঢ়ি তুলিছে সফলতাৰ নতুন অধ্যায়। পিতৃহাৰা জীৱনৰ কঠিন বাস্তৱক নেওচি স্বাৱলম্বিতাৰ বাটত আগবাঢ়ি আজি আন বহু যুৱক যুৱতীৰ বাবে অনুপ্ৰেৰণাৰ নাম হৈ পৰিছে নগাঁও জিলাৰ ৰহা সমষ্টিৰ দক্ষিণপাট দেউৰী গাঁৱৰ উদ্যোগী যুৱতী আৰতি হ'ল। নগাঁও জিলাৰ ৰহা সমষ্টিৰ অন্তৰ্গত দক্ষিণপাট দেউৰী গাঁৱৰ নিবাসী স্বৰ্গীয় প্ৰদীপ সোঁত আৰু হৰেশ্বৰী সোঁতৰ কন্যা আৰতি সোঁতে নিজৰ অদম্য ইচ্ছা শক্তি, অধ্যৱসায় আৰু কঠোৰ পৰিশ্ৰমৰ জৰিয়তে স্বাৱলম্বিতাৰ এক উজ্জ্বল দৃষ্টান্ত স্থাপন কৰিছে। নিজৰ বাসগৃহতে মাতৃ ফাৰ্ম গঢ়ি তুলি তেওঁ মুৰ্গী, হাঁহ, মাছ আৰু গাহৰি পালন কৰি সফলতা লাভ কৰাৰ লগতে এখন সেউজীয়া তামোল পাণৰ বাগিচাও গঢ়ি তুলিবলৈ সক্ষম হৈছে। জীৱনৰ বহু বাধা বিঘিনি আৰু ঘাত প্ৰতিঘাতৰ মাজতো তেওঁ কেতিয়াও মনোবল হেৰুওৱা নাই, বৰঞ্চ পিতৃৰ আদৰ্শক সোঁৱৰণ কৰি নিজৰ পৰিশ্ৰম আৰু একাগ্ৰতাৰে আজি আত্মনিৰ্ভৰশীলতাৰ এক অনন্য উদাহৰণ সৃষ্টি কৰিছে। আৰতি সোঁতে জনোৱা মতে মাতৃ ফাৰ্মত উৎপাদিত সামগ্ৰীসমূহ সুলভ মূল্যত ৰাইজৰ মাজত যোগান ধৰি যথেষ্ট সমাদৰ লাভ কৰিছে। পোহনীয়া জীৱ জন্তুৰ প্ৰতি তেওঁৰ আন্তৰিক যত্ন আৰু মৰমেও সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। নিজৰ সফলতাৰ আঁৰত মাতৃ আৰু ভগ্নীৰ ত্যাগ, সাহস আৰু অনুপ্ৰেৰণাকে তেওঁ মূল শক্তি বুলি উল্লেখ কৰে। নিজৰ কৰ্মৰে সমাজলৈ ইতিবাচক বাৰ্তা কঢ়িয়াই অনা আৰতি সোঁতৰ এই সংগ্ৰামী জীৱন গাথাই প্ৰমাণ কৰিছে যে দৃঢ় সংকল্প, অধ্যৱসায় আৰু সৎ পৰিশ্ৰম থাকিলে সফলতাৰ পথ কেতিয়াও বন্ধ নহয়। ৰহাৰ এই কৰ্মপ্ৰাণ যুৱতীৰ সাফল্যই এতিয়া অঞ্চলটোৰ লগতে সমাজৰ বহু নিবনুৱা যুৱক যুৱতীৰ মনত আত্মবিশ্বাস আৰু স্বাৱলম্বিতাৰ নতুন সপোন জগাই তুলিছে। নিউজ এক্স ৰিপৰ্ট, অংকুৰিত অসম।